ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ কিতাপখনৰ 88 পৃষ্ঠাটো উলিয়াই লোৱাচোন। ইয়াত আছে আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলৰ ধৰ্মৰ পৰিৱৰ্তনৰ প্ৰৱণতা। অৰ্থাৎ পৰ্যাবৃত্ত তালিকাত থকা মৌলসমূহে একোটা পৰ্যায়ত বাওঁফালৰ পৰা সোঁফাললৈ কিছুমান ধৰ্মৰ পৰিৱৰ্তন কেনেদৰে কৰে আৰু বৰ্গ একোটাত ওপৰৰ পৰা তললৈ কিদৰে পৰিৱৰ্তন কৰে তাক আমি আলোচনা কৰিম। প্ৰথমতে দিয়া আছে তোমালোকৰ যোজ্যতা। আমি ক্লাছ 9তো পঢ়ি আহিছিলোঁ যে মৌলবিলাকৰ যোজ্যতা হৈছে কি? মৌল একোটাৰ যোজন ক্ষমতা। মই তোমালোকক বুজাবৰ সুবিধা হ'বৰ কাৰণে শ্বৰ্ট পইণ্ট কিছুমানত লিখি দিছোঁ যে কোনো এটা মৌলই আন এটা মৌলৰ সৈতে ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা সংযুক্ত হোৱাৰ ক্ষমতাকে যোজ্যতা বুলি কোৱা হয়। মৌল এটাৰ যোজ্যতা নিৰ্ভৰ কৰে মৌলটোৰ পৰমাণুৰ বাহিৰতম কক্ষত থকা যোজক ইলেক্ট্ৰনে। অৰ্থাৎ যোজক ইলেক্ট্ৰনটোৱেহে মৌল একোটাৰ যোজ্যতা নিৰূপণ কৰিব আৰু মৌল একোটাৰ সেই বহিকক্ষত থকা ইলেক্ট্ৰনটোৱেই ৰাসায়নিক বিক্ৰিয়াটো অংশগ্ৰহণ কৰিব। ৰাসায়নিক বিক্ৰিয়া বুলি ঠিক নকলেও হ'ব। এটা মৌলই আন এটা মৌলৰ লগত যেতিয়া যোগ হৈ যৌগ গঠন কৰিব তেতিয়া মৌলটোৰ বহিঃখোলত থকা বহিস্থতম কক্ষটোৰ যোজক ইলেক্ট্ৰনেহে গুৰু দায়িত্ব পালন কৰিব। আমি যদি মৌল এটাৰ পৰমাণুটো চাওঁ তেনেহ'লে কি আছে চোৱা। পৰমাণুটোত একেবাৰে মাজৰ অংশটোত থাকিব মৌলটোৰ নিউক্লিয়াছটো, যিটো প্ৰ'টন আৰু নিউট্ৰনেৰে গঠিত। আমি জানো যে প্ৰ'টন হৈছে ধনাত্মক আধানযুক্ত আৰু নিউট্ৰন হৈছে আধানহীন। সেয়েহে নিউক্লিয়াছটো সদায় পজিটিভ চাৰ্জৰ হ'ব, অৰ্থাৎ ধনাত্মক আধানযুক্ত হ'ব। আৰু ইয়াৰ চাৰিওফালে নিৰ্দিষ্ট কক্ষত অৰ্থাৎ চেলবিলাকত সেইবিলাকক KLMN এনেকুৱাকৈ নাম দিয়া হয় বা প্ৰথম কক্ষটোক আমি N1 বুলিও জানো, দ্বিতীয়টোক N2 বুলি জানো, তৃতীয়টোক N3 বুলি জানো আৰু চতুৰ্থটোক N4 বুলিও কোৱা হয়। এনেদৰে আমি 2n² সূত্ৰৰ মতে জানো যে মৌলবিলাকৰ ইলেক্ট্ৰনবিলাক নিৰ্দিষ্ট কক্ষত সেই সূত্ৰমতে পূৰ্ণ হয়। যেনে প্ৰথম কক্ষটোত থাকিব 2টা ইলেক্ট্ৰন সৰ্বাধিক, দ্বিতীয়টোত থাকিব 8টা, তৃতীয় M খোলত থাকিব 18টা সৰ্বাধিক আৰু চতুৰ্থটোত সৰ্বাধিক 32টা থাকিব পাৰে। এইটো আছিলে আমাৰ বৰৰ পৰমাণু আৰ্হিটো। ইয়াৰ একেবাৰে যিটো বহিস্থতম কক্ষ হ'ব মৌল একোটাৰ একেবাৰে বাহিৰৰ যিটো কক্ষ হ'ব সেই কক্ষটোত থকা ইলেক্ট্ৰনসমূহেহে কিন্তু কিহত অংশগ্ৰহণ কৰিব? যৌগ গঠন কৰাত অংশগ্ৰহণ কৰিব মৌল একোটাৰ বা পৰমাণু একোটাৰ অণু গঠন কৰাত অংশগ্ৰহণ কৰিব। গতিকে আমি মৌল এটাৰ যোজ্যতা নিৰূপণ কৰিবলৈ হ'লে কোনে নিৰ্ধাৰণ কৰিব? সেইটো বাহিৰতম কক্ষত থকা যোজক ইলেক্ট্ৰনটোৱেহে নিৰ্ণয় কৰিব। এতিয়া যোজ্যতা ওলোৱাৰ কিছুমান নিয়ম আছে, সেই নিয়মকেইটাও মনত পেলাই লোৱাচোন পুনৰ। যদি বহিঃখোলত থকা ইলেক্ট্ৰনৰ সংখ্যা 1টা, 2টা, 3টা বা 4টা হয় তেন্তে সেইটোৱে হ'ব মৌলটোৰ যোজ্যতা। যদি আমি উদাহৰণস্বৰূপে ছ'ডিয়ামৰ ক্ষেত্ৰত ছ'ডিয়ামৰ পৰমাণু ক্ৰমাংক কিমান আছিলে? 11। গতিকে তাৰ ইলেক্ট্ৰনীয় বিন্যাসটো আছিলে 281। বহিঃখোলত কেইটা ইলেক্ট্ৰন আছে? এটা ইলেক্ট্ৰন আছে। গতিকে হ'ব কি? ছ'ডিয়ামৰ যোজ্যতা 1। সেই তেনেকেই আমি ইলেক্ট্ৰনৰ সংখ্যা বহিঃখোলত থকা ইলেক্ট্ৰনৰ সংখ্যাটো যদি এটা হয় তেতিয়া তাৰ যোজ্যতা হ'ব 1। যদি বহিঃখোলত 2টা থাকে 2, 3টা ইলেক্ট্ৰন যদি বহিঃখোলটোত থাকে 3 হ'ব আৰু 4 যদি বহিঃখোলত থাকে তেনেহ'লে 4 হ'ব। কিন্তু বহিঃখোলত থকা ইলেক্ট্ৰনৰ সংখ্যা যদি 4তকৈ বেছি হয় অৰ্থাৎ 5, 6, 7 বা 8টা হয় তেনেহ'লে আমি সদায় যোজ্যতা নিৰূপণ কৰিবলৈ হ'লে 8ৰ পৰা ইলেক্ট্ৰন বহিঃখোলত থকা ইলেক্ট্ৰনৰ সংখ্যাটোক মাইনাছ কৰিব লাগিব আৰু সেই সংখ্যাটোকে আমি অৰ্থাৎ যদি ইলেক্ট্ৰনৰ সংখ্যা বহিঃখোলটোত 5টা আছে তেনেহ'লে সেই মৌলটোৰ পৰমাণুটোৰ যোজ্যতা হ'ব 8 - 5 = 3। যিটো মৌলৰ পৰমাণুৰ বহিকক্ষত 6টা ইলেক্ট্ৰন থাকিব তাৰো যোজ্যতা হ'ব 8 - 6 = 2, 2টা 2 হ'ব যোজ্যতা। আৰু যিটো মৌলৰ বহিঃখোলৰ ইলেক্ট্ৰনৰ সংখ্যা 7টা হ'ব তাৰ হ'ব যোজ্যতা 1। আৰু যিবোৰ মৌলৰ বহিঃখোলটোত 8টা ইলেক্ট্ৰনেৰে পূৰ্ণ হৈ থাকে অৰ্থাৎ অক্টেট বা অষ্টকটো সম্পূৰ্ণ হৈ থাকে তেতিয়াহ'লে সেইটোক আমি তাহাঁতৰ যোজ্যতা 0 বুলি কওঁ। 8 - 8 = 0। অৰ্থাৎ ইহঁতি তেতিয়া সম্ভ্ৰান্ত গেছৰ বা নবুল গেছ কনফিগাৰেশ্যন, নবুল গেছৰ
সম্ভ্ৰান্ত গেছৰ যিটো ইলেক্ট্ৰনীয় বিন্যাস সেইটো লাভ কৰিব গতিকে সেই মৌলবিলাকে কাৰো লগতে যুজিত নহয় সেয়েহে 8 বহিকক্ষত থকা 8 ইলেক্ট্ৰনযুক্ত মৌলবিলাকক আমি নবুল গেছ বা সম্ভ্ৰান্ত গেছ বুলি ধৰো আৰু সিহঁতৰ যোজ্যতা সদায় 0 বহিখোল যদি পূৰ্ণ হৈ থকা মৌলবিলাকৰ যোজ্যতা 0 আৰু সিহঁতে যৌগ গঠনত অংশগ্ৰহণ নকৰে আৰু 4 নম্বৰতে চোৱা মৌল এটাৰ ইলেক্ট্ৰনীয় বিন্যাস যদি আমাৰ জনা থাকে তেনেহলে তাৰ পৰা যোজ্যতা সহজে কিদৰে গণনা কৰিব পাৰি হেতু পুনৰ মই দেখাই দিছো চোৱা সোডিয়ামৰ পৰমাণু ক্ৰমাংক 11 তাৰ ইলেক্ট্ৰনীয় বিন্যাস 281 হেহে সোডিয়ামৰ যোজ্যতা হ'ব 1 আনহাতে নাইট্ৰজেনৰ ক্ষেত্ৰত পৰমাণু ক্ৰমাংক 7 গতিকে তাৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে 25 গতিকে যেহেতু যোজক ইলেক্ট্ৰন 5টা আছে হেহে ইয়াক সোডিয়ামৰ নাইট্ৰজেনৰ ক্ষেত্ৰত কি কৰিব লাগিব যোজ্যতা উলিয়াবলৈ 8 পৰা 5 বিয়োগ কৰিলে 3 পাম অৰ্থাৎ ইয়াত অষ্টক পূৰ্ণ কৰিবলৈ হলে নাইট্ৰজেনক 3টা ইলেক্ট্ৰনৰ প্ৰয়োজন হ'ব হেহে ইয়াক কাৰ যোজ্যতা হ'ব 3 ইয়াত এটা কাৰ্যকলাপ এটা দিয়া আছে তোমালোকৰ কিতাপখনত সেই কাৰ্যকলাপটো চোৱা কিদৰে কৰিবা ইলেক্ট্ৰনীয় বিন্যাসৰ পৰা মৌল এটাৰ যোজ্যতা কেনেকৈ গণনা কৰিবা পাৰিবা এতিয়া নিশ্চয় মই বুজাই দিয়াৰ নিচিনাকৈ ইলেক্ট্ৰনীয় বিন্যাসটোৰ বহিকক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যাটোৰ জানিলে আমি তাৰ পৰাই কি গণনা কৰিব পাৰিম মৌলটোৰ যোজ্যতা নিশ্চয় গণনা কৰিব পাৰিম আৰু তোমালোকে এই কথাটোকে লিখিব লাগিব মই যেকিটা পইণ্টত লিখি দিছিলোঁ কথাটো সেইকিটা কথাই লিখিব লাগিব পাৰমাণৱিক সংখ্যা 12 যুক্ত মেগনেছিয়াম আৰু 16 যুক্ত সালফাৰৰ যোজ্যতা কিমান যদি পাৰমাণৱিক সংখ্যা 12 হয় মেগনেছিয়ামৰ 12 ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 282 গতিকে বহিকক্ষত থকা ইলেক্ট্ৰন কিমানটা আছে দুটা আছে গতিকে ইয়াৰ যোজ্যতা হ'ব 2 আনহাতে সালফাৰ 16 গতিকে 286 আমি জানো যে 4তকৈও ওপৰত ডাঙৰ সংখ্যা যদি বহিকক্ষত ইলেক্ট্ৰন থাকে অৰ্থাৎ 6টা ইলেক্ট্ৰন আছে গতিকে 8ৰ পৰা আমি 6 বিয়োগ কৰিলে 2 পাম গতিকে সালফাৰৰো যোজ্যতা হ'ব 2 একেদৰে প্ৰথম 20টা মৌলৰ যোজ্যতা উলিওৱা তোমালোকে নিশ্চয় চেষ্টা কৰাচোন প্ৰথম 20টা মৌলৰ যোজ্যতা উলিয়াবলৈ আৰু মোক দেখুৱাবা পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে যোজ্যতা কিদৰে পৰিৱৰ্তিত হয় পৰ্যায় একোটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে কিদৰে পৰিৱৰ্তিত হ'ব অৰ্থাৎ এইখন যদি তোমাৰ পৰ্যাবৃত্ত তালিকাখন হয় আমাৰ পৰ্যাবৃত্ত তালিকাখনৰ একোটা পৰ্যায়ত 2 নম্বৰ পৰ্যায়টোকে ধৰা কি আছিল তাত মৌল লিথিয়াম বেৰিলিয়াম বোৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লুৰিন নিয়ন এই মৌলকেইটাৰ যোজ্যতা কিদৰে পৰিৱৰ্তন হ'ব ইয়াত চোৱা মই 2 নম্বৰ মৌলকেইটাৰ উলিয়াইছো ইলেক্ট্ৰনীয় বিন্যাস লিথিয়ামৰ 21 বেৰিলিয়ামৰ 22 বোৰনৰ 23 কাৰ্বনৰ 24 নাইট্ৰজেনৰ 25 অক্সিজেনৰ 26 ফ্লুৰিনৰ 27 নিয়নৰ 28 গতিকে ইহঁতৰ যোজ্যতা হ'ব কেনেকৈ লিথিয়ামৰ বহিখোলত এটা ইলেক্ট্ৰন আছে গতিকে 1 হ'ব বেৰিলিয়ামৰ 2 বোৰনৰ 3 কাৰ্বনৰ 4 নাইট্ৰজেনৰ 5টা আছিলে বহিখোলত ইলেক্ট্ৰন গতিকে 8 বিয়োগ 5 8ৰ পৰা 5টো বিয়োগ কৰিলে 3 ঠিক তেনেদৰে 8ৰ পৰা 6 বিয়োগ কৰিলো 2 8ৰ পৰা 7 বিয়োগ কৰিলো 1 আৰু 8ৰ পৰা 8 বিয়োগ কৰিলো 0 নিয়নত অৰ্থাৎ আমি কি দেখিলো যে যোজ্যতা পৰ্যায় একোটাত প্ৰথমতে বাঢ়ে আৰু পুনৰ কমি যায় কিন্তু বৰ্গ একোটাত কেনেদৰে পৰিৱৰ্তন হ'ব আমি যদি পৰ্যাবৃত্ত তালিকাখনৰ একোটা বৰ্গ প্ৰথম বৰ্গটোকে ধৰা দেখি চাইছো হাইড্ৰজেন লিথিয়াম সোডিয়াম পটাছিয়াম এইকেইটা মৌলকে চাইছো আমি প্ৰথম বৰ্গৰ এই মৌলকেইটাৰ চোৱা বহিখোলটোত কি হ'ব ইলেক্ট্ৰনীয় বিন্যাসটো আমি যদি চাওঁ হাইড্ৰজেনৰ 1 লিথিয়ামৰ 21 সোডিয়ামৰ 281 পটাছিয়ামৰ 2881 19 গতিকে আমি দেখিলো যে বহিকক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা সমান একেটা বৰ্গত থকা মৌলবিলাকৰ হেতু কাৰণে যোজ্যতাবোৰ হ'ব একেই সমান অৰ্থাৎ প্ৰথম বৰ্গৰ মৌলসমূহৰ যোজ্যতা হ'ব 1
দ্বিতীয় বৰ্গৰ মৌলসমূহৰ ঠিক তেনেকৈ কি হ'ব 2 বহিকক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা সমান সমান হ'ব গতিকে বৰ্গ একোটাত মৌলবিলাকৰ যোজ্যতাৰ সদায় একেই সমান হ'ব সেইখিনিও মই তোমালোকক নোটটোত লিখি দিছোঁ আৰু তোমালোকে লিখি ল'বা ভালদৰে যে বৰ্গ 1ৰ মৌলসমূহৰ যোজ্যতা সদায় 1 হ'ব বৰ্গ 2ৰ মৌলসমূহৰ যোজ্যতা 2 হ'ব বৰ্গ 13ৰ মৌলসমূহৰ যোজ্যতা 3 হ'ব বৰ্গ 14ৰ মৌলসমূহৰ যোজ্যতা 4 হ'ব এনেদৰে আৰু যিখিনি আমাৰ পি ব্লক এলিমেণ্ট আছে সংক্ৰমণশীল মৌল বুলি যিবিলাকক কোৱা হয় বা অতি সংক্ৰমণশীল মৌল বুলি যিকেইটা কোৱা হয় সিহঁতবিলাকৰ পৰৱৰ্তী যোজ্যতা দেখুৱাই গতিকে সেইবিলাকৰ কথা আমি এতিয়াই তোমালোকে আলোচনা নকৰিলেও হ'ব পিছৰ ক্লাছ এটাত মই সেইখিনি কথা বুজাই দিম পুনৰ নেক্সট আহা পৰমাণুৰ আকাৰ বুলি ক'লে আমি কি বুজো পাৰমাণৱিক আকাৰ বুলি ইয়াত আছে চোৱা টপিকটো তোমালোকৰ এটমিক সাইজ বুলি কোৱা হয় অৰ্থাৎ পৰমাণু এটাৰ নিউক্লিয়াছৰ পৰা বহিকক্ষৰ যিটো দূৰত্ব পৰমাণু এটাৰ নিউক্লিয়াছৰ পৰা বহিকক্ষৰ যিটো দূৰত্ব তাকেই কি বুলি কোৱা হয় পাৰমাণৱিক ব্যাসাৰ্ধ বুলি কোৱা হয় আৰু এই পাৰমাণৱিক ব্যাসাৰ্ধটোকে আচলতে পৰমাণুটোৰ আকাৰ বুলিও গণ্য কৰা হয় অৰ্থাৎ মৌল এটাৰ নিউক্লিয়াছৰ পৰা ইলেক্ট্ৰনৰ কক্ষপথবিলাকৰ যিটো দূৰত্ব বহিখুলটোৰ যিটো দূৰত্ব বহিস্থতম কক্ষটোৰ যিটো দূৰত্ব তাকে কোৱা হয় পাৰমাণৱিক আকাৰ পৰমাণু এটাৰ ব্যাসাৰ্ধই হৈছে পাৰমাণৱিক আকাৰ মৌলৰ পৰমাণু এটাৰ নিউক্লিয়াছটোৰ কেন্দ্ৰ আৰু বহিস্থতম কক্ষটোৰ মাজৰ দূৰত্বক আমি পাৰমাণৱিক আকাৰ বুলি কওঁ এতিয়া পৰ্যায় একোটাত বাওঁফালৰ পৰা সোঁফাললৈ কিদৰে মৌলসমূহৰ পৰমাণুটোৰ আকাৰ কিদৰে পৰিৱৰ্তন হয় আমি তাক জানি লওঁ চোৱা পৰ্যায় একোটাত ইয়াত দিয়া আছে তোমালোকৰ দ্বিতীয় পৰ্যায়ৰ মৌলসমূহক দি থোৱা আছে চোৱা খেলিমেলিকৈ দিয়া আছে কাৰ্যকলাপ হিচাপে দিছে কাৰণে খেলিমেলিকৈ দিয়া আছে এই কাৰ্যকলাপটোক তোমালোকে যদি সজোৱা দ্বিতীয় পৰ্যায়ৰ মৌলসমূহৰ ক্ৰমত যদি একাধিক্ৰমে সজাই দিয়া তেতিয়া দেখিবা যে মৌলসমূহৰ যেতিয়া পৰ্যায় একোটাত বাওঁফালৰ পৰা সোঁফাললৈ যায় তেতিয়া পৰমাণু ক্ৰমাংক বৃদ্ধি হোৱাৰ লগে লগে মৌলসমূহৰ পৰমাণু ক্ৰমাংক অৰ্থাৎ প্ৰটনৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে নিউক্লিয় আধানৰ মানো অৰ্থাৎ পজিটিভ চাৰ্জৰ মানো বাঢ়ি গৈ থাকে আৰু আমি জানো যে মৌলটোৰ প্ৰটনৰ সংখ্যা আৰু ইলেক্ট্ৰনৰ সংখ্যা যিহেতু সমান গতিকে ইলেক্ট্ৰন বাঢ়ি যোৱাৰ লগে লগে অৰ্থাৎ পৰ্যায় একোটাত ইলেক্ট্ৰনবিলাক এককৈ বাঢ়ি যোৱাৰ লগে লগে তাৰ পৰমাণুটোৰ কেন্দ্ৰটোতো নিউক্লিয় চাৰ্জ বা পজিটিভ চাৰ্জ এককৈ বাঢ়ি গৈ থাকিব অৰ্থাৎ পৰমাণুটোৰ নিউক্লিয় আধানৰ মান যিমানেই বাঢ়িব সিমানেই মৌলটোৰ কি হ'ব নিউক্লিয়াছৰ ওচৰলৈ ইলেক্ট্ৰনবিলাকক বেছি আকৰ্ষণ কৰিব আৰু ইলেক্ট্ৰনবিলাকক বেছি আকৰ্ষণ কৰাৰ লগে লগে মৌলটোৰ কি হৈ যাব আকাৰটো সৰু হৈ আহিব কমি আহিব গতিকে আমি গম পাম যে পৰ্যায় একোটাত বাওঁফালৰ পৰা সোঁফাললৈ যেতিয়া ইলেক্ট্ৰনবিলাক যোজ্যতাবিলাক পাৰমাণৱিক আকাৰ যেতিয়া পৰিৱৰ্তন হ'ব তেতিয়া মৌলসমূহৰ পৰিৱৰ্তনটো মানে আকাৰটো কমি কমি আহি থাকিব অৰ্থাৎ নিউক্লিয় আধানৰ মান বৃদ্ধি হোৱাৰ লগে লগে মৌলটোৰ আকাৰ কমি আহিব অৰ্থাৎ এফিনিটিটো অৰ্থাৎ নিউক্লিয়াছটোৱে খুব বেছিকৈ আকৰ্ষণ কৰিব ইলেক্ট্ৰনবিলাকক খুব বেছিকৈ আকৰ্ষণ কৰিব ইয়াত মই লিখি দিছোঁ চোৱা কথাকেইটা পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পৰমাণুবিলাকৰ পৰমাণু ক্ৰমাংক বৃদ্ধি হোৱাৰ লগে লগে নিউক্লিয় আধানৰ মান বাঢ়ে নিউক্লিয় আধানৰ বৰ্ধিত মানে ইলেক্ট্ৰনবোৰক নিউক্লিয়াছৰ ওচৰলৈ টানি থাকে বাবে পৰমাণুটোৰ আকাৰ কমে আনহাতে বৰ্গ একোটাত আকৌ কি হয় মৌলবিলাকৰ একোটাকৈ নতুন কক্ষৰ সংযোগ ঘটে গতিকে বহিস্থতম ইলেক্ট্ৰনৰ আৰু নিউক্লিয়াছৰ মাজৰ দূৰত্ব বাঢ়ি যায় ফলত পৰমাণুটোৰ আকাৰো বাঢ়ে
অৰ্থাৎ বৰ্গ একোটাত আমি দেখিছিলোঁ যে মৌলবিলাকৰ কি হয় এটা এটাকৈ নতুন কক্ষ যোগ হয় ইয়াত দুটা কক্ষ আছে ইয়াত তিনিটা কক্ষ আছে ইয়াত চাৰিটা কক্ষ আছে অৰ্থাৎ পৰমাণুটোৰ নিউক্লিয়াছৰ পৰা আঁতৰ হৈ গৈ আছে কক্ষৰ সংখ্যা যিমানেই বাঢ়িব সিমানেই পৰমাণুটোৰ আকাৰো বৃদ্ধি হ'ব বুজি পাইছানে কথাটো নেক্সট চোৱা আৰু এটা কথা মন কৰিবা যে ইয়াত থকা কাৰ্যকলাপখিনি তোমালোকে কৰিবলৈ যত্ন কৰা পৰমাণুটোৰ পাৰমাণৱিক ব্যাসাৰ্ধ আমি বা পাৰমাণৱিক আকাৰ কোনটো এককত জোখা হয় সেইটো প্ৰশ্ন সাধাৰণতে আহে পিকোমিটাৰ আৰু 1 পিকোমিটাৰ ইজুকেল টু কিমান সেইটো জানি থবা যে 10⁻12 মিটাৰ হ'লে 1 পিকোমিটাৰ হয় পিকোমিটাৰতে মৌলবিলাকৰ পৰমাণুবোৰৰ পাৰমাণৱিক আকাৰটো নিৰ্ধাৰণ কৰা হয় এতিয়া নেক্সট চোৱা ধাতৱ আৰু অধাতৱ ধৰ্ম আমি জানো যে মৌলবিলাকে পৰ্যাবৃত্ত তালিকাখন চাওঁতে আমি দেখিছিলোঁ যে বাওঁফালৰ যিবিলাক মৌল আছিলে পৰ্যাবৃত্ত তালিকাখনৰ একেবাৰে বাওঁফালে যিকেইটা মৌল আছিলে সেই মৌলবিলাকে সদায় বহিঃকক্ষত থকা ইলেক্ট্ৰনটোক আনক দিব বিচাৰে অৰ্থাৎ দি সহজে আনক ত্যাগ কৰিব পাৰে গতিকে সিহঁতে বিদ্যুৎ ধনাত্মক মৌল আছিল আৰু যিমানেই আমি পৰ্যাবৃত্ত তালিকাৰ সোঁফাললৈ আগবাঢ়ো সিমানেই কি হয় ইলেক্ট্ৰন গ্ৰহণ কৰাৰ প্ৰৱণতাটোহে বাঢ়ি গৈ থাকে নাইট্ৰজেনৰ ক্ষেত্ৰত 3টা ইলেক্ট্ৰন বা বহিঃকক্ষত 5 আছিলে 2 5 গতিকে ই কি হ'ব 3টা ইলেক্ট্ৰন আনৰ পৰা ল'বলৈ বিচাৰিব গতিকে ই হ'ব বিদ্যুৎ ঋণাত্মক মৌল গতিকে বিদ্যুৎ ধনাত্মক মৌলবিলাক হ'ব সদায় কি ধাতু আৰু হেতু কাৰণ আৰু যিবিলাকে বিদ্যুৎ ঋণাত্মক মৌল যিবিলাকে ইলেক্ট্ৰন সহজে আনৰ পৰা গ্ৰহণ কৰিব সেইবোৰ হ'ব অধাতু আৰু ধাতু আৰু অধাতুবিলাকৰ মাজত কিবোৰ থাকিব ধাতুৰো ধৰ্ম দেখুওৱা অধাতুৰো ধৰ্ম দেখুওৱা অৰ্ধধাতুবিলাক থাকিব গতিকে পৰ্যাবৃত্ত তালিকাখনৰ ধাতৱ আৰু অধাতৱ ধৰ্ম কিদৰে পৰিৱৰ্তন হ'ব বুলি কোৱাৰ লগে লগে আমি গম পাম যে মৌলবিলাকৰ বৰ্গ একোটাত ওপৰৰ পৰা তললৈ মৌলসমূহৰ ধাতৱীয় গুণ বাঢ়ি গৈ থাকে কাৰণ মৌলবিলাকৰ বিদ্যুৎ ধনাত্মকতাটো সিমানেই বাঢ়ি গৈ থাকিব বৰ্গ একোটাত ওপৰৰ পৰা তললৈ অৰ্থাৎ ইলেক্ট্ৰন ত্যাগ কৰিব পৰা গুণটো বাঢ়ি গৈ থাকে গতিকে ইহঁতৰ কি হ'ব বৰ্গ একোটাত ওপৰৰ পৰা তললৈ ধাতৱীয় গুণ বাঢ়ি যায় কিন্তু পৰ্যায় একোটাত আকৌ ধাতৱীয় গুণটো কমি যাব বাওঁফালৰ পৰা সোঁফাললৈ ক্ৰমান্বয়ে কমি যাব নেক্সট চোৱা ৰাসায়নিক সক্ৰিয়তা এই কথাটো বুজি লওঁ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ মৌলবোৰৰ ৰাসায়নিক সক্ৰিয়তা বা বিক্ৰিয়া সংঘটিত কৰিব পৰা গুণ যিটো সেইটোকে কোৱা হয় ৰাসায়নিক সক্ৰিয়তা প্ৰথমে কমি পুনৰ বাঢ়ি যায় আমি তৃতীয় পৰ্যায়ৰ মৌলকেইটাক ইয়াত লৈ লৈছোঁ উদাহৰণ হিচাপে যেনে ছ'ডিয়াম মেগনেছিয়াম এলুমিনিয়াম চিলিকন ফছফৰাছ ছালফাৰ আৰু ক্লৰিন আমি দেখিছোঁ যে ছ'ডিয়ামে বহুত বেছি সক্ৰিয় আৰু এই সক্ৰিয়তাটো ক্ৰমান্বয়ে কমি গৈ চিলিকনত কম হৈছেগৈ কিন্তু তাৰপিছত পুনৰ বাঢ়িছে সক্ৰিয়তা বাঢ়ি গৈ ক্লৰিনত পুনৰ বৃদ্ধি হৈছেগৈ বহুত বেছি সক্ৰিয় ক্লৰিন আমি পাইছোঁগৈ ইয়াৰ কাৰণ কি চোৱা যে ছ'ডিয়ামৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা 1 সেয়ে ই সহজে এই ইলেক্ট্ৰনটো ত্যাগ কৰি আন মৌলৰ লগত বিক্ৰিয়া কৰিব পাৰে সেয়ে ছ'ডিয়ামে পানীৰ লগত সক্ৰিয়ভাৱে বিক্ৰিয়া কৰি NaOH বা ছ'ডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰিব পাৰে মেগনেছিয়ামৰ 12 আছিলে ইয়াৰ পৰমাণু ক্ৰমাংক ইও কেৱল গৰম পানীতহে বিক্ৰিয়া কৰে এলুমিনিয়ামে খুব লাহে লাহে পানীত মন্থৰ গতিতহে বিক্ৰিয়া কৰে আৰু চিলিকনে পানীত কোনো অৱস্থাতে বিক্ৰিয়া নকৰে ফছফৰাছৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা যিহেতু 5 ফছফৰাছ 15 গতিকে কি হ'ব অক্টেট সম্পূৰ্ণ কৰিবলৈ ইয়াক 3টা ইলেক্ট্ৰনৰ দৰকাৰ হ'ব ছালফাৰক 16 গতিকে 2টা ইলেক্ট্ৰনৰ দৰকাৰ হ'ব অক্টেট পূৰ কৰিবলৈ বা অষ্টক সম্পূৰ্ণ কৰিবলৈ ক্লৰিনক 17 গতিকে এটা ইলেক্ট্ৰনৰ দৰকাৰ হ'ব গতিকে আমি কি পালোঁ ফছফৰাছ ছালফাৰ আৰু ক্লৰিনৰ ভিতৰত আমি কোনটোক আটাইতকৈ বেছি সক্ৰিয় বুলি ক'ম
যিটোৱে আটাইতকৈ কম ইলেক্ট্ৰনৰ প্ৰয়োজন হ'ব অৰ্থাৎ এটা ইলেক্ট্ৰনহে প্ৰয়োজন হয় যিহেতু ক্লৰিনক গতিকে আমি ক'ব লাগিব যে ক্লৰিন হৈছে আটাইতকৈ বেছি সক্ৰিয় অৰ্থাৎ আমি ৰাসায়নিক সক্ৰিয়তাও যদি চাওঁ কিদৰে পৰিৱৰ্তন হয় তেনেহ'লে আমি দেখিম যে প্ৰথম ধাতুবিলাকৰ অতি বেছি হ'ব আৰু অধাতুবিলাকৰ বেছি হ'ব তাৰপিছত চোৱা অক্সাইডৰ প্ৰকৃতি কেনেদৰে পৰিৱৰ্তন হয় অক্সাইডৰ প্ৰকৃতি পৰ্যায় একোটাত কেনেদৰে পৰিৱৰ্তন হ'ব চোৱা অক্সাইড মানে হৈছে সোডিয়ামে প্ৰত্যেকটো মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি যেটো অক্সাইড গঠন কৰে তাকে আমি অক্সাইড বুলি কওঁ সোডিয়াম অক্সাইড মেগনেছিয়াম অক্সাইড এলুমিনিয়াম অক্সাইড সিলিকন অক্সাইড ফসফৰাছৰ অক্সাইড সালফাৰৰ অক্সাইড আৰু ক্লৰিনৰ অক্সাইড আমি এই অক্সাইডবিলাকৰ ধৰ্মবিলাক চালে আমি দেখিম যে সোডিয়াম অক্সাইড যেটো হ'ব সেই সোডিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি সদায় হি সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰিব ঠিক তেনেকৈ মেগনেছিয়াম অক্সাইডটো পানীৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰিব যিবিলাক হৈছে একোটা ক্ষাৰ গতিকে আমি গম পাইছোঁ যে এইবিলাক হৈছে ধাতুবিলাকৰ যিবিলাক অক্সাইড হ'ব সেইবিলাক হ'ব সদায় ক্ষাৰকীয় ধৰ্ম বিশিষ্ট আনহাতে আমি যদি চাওঁ যে অধাতুবিলাকৰ ক্ষেত্ৰত সালফাৰ অক্সাইডক যদি আমি পানীৰ লগত বিক্ৰিয়া কৰিবলৈ দিওঁ ই কৰিব সালফিউৰিক এচিড ফসফৰাছ অক্সাইডক যদি আমি পানীৰ লগত বিক্ৰিয়া কৰোঁ ফসফৰিক এচিড উৎপন্ন কৰিব ক্লৰিনৰ যেটো অক্সাইড তাক যদি আমি পানীৰ লগত বিক্ৰিয়া কৰোঁ তেতিয়া হাইপোক্লৰেট এচিড উৎপন্ন কৰিব গতিকে আমি গম পাইছোঁ যে মৌলবিলাকৰ অক্সাইডৰ প্ৰকৃতি হ'ব ধাতুবিলাকৰ ক্ষেত্ৰত ক্ষাৰকীয়ৰ পিছত যিকেইটা আমাৰ উভধৰ্মী অক্সাইড গঠন কৰে সেই উভধৰ্মী অক্সাইড গঠন কৰা কিটাই মানে ধাতুৰ লগতো অধাতুৰ লগতো অক্সাইড গঠন কৰিব পাৰে হেতু কাৰণে ইহঁতক উভধৰ্মী অক্সাইড বুলি কৈছোঁ তাৰপিছতে অধিক আম্লিক অক্সাইড উৎপন্ন কৰিব অৰ্থাৎ ক্ষাৰকীয়তাটো আমাৰ বাওঁফালৰ পৰা সোঁফাললৈ পৰ্যায় একোটাত কমি যায় ক্ষাৰকীয় গুণ কমি যায় কিন্তু আম্লিকতা গুণটো বৃদ্ধি হৈ গৈ থাকে এতিয়া তোমালোকে কিতাপখন খুব ভালদৰে পঢ়িবলৈ যত্ন কৰা আৰু ইয়াত থকা টাৰ্মবিলাক যদি কিবা বুজি নাই পোৱা মোক পুনৰ সুধিবা মই বুজাই দিম